ছাত্ৰ ছাত্ৰীসকল আজি মই 2.1 ৰ পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ অনুশীলনীৰ 2.1 টো এইটো কৰি দিম আমাক কি সুধিছে যে 1 গ্ৰামত থকা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিব দিছে তাৰমানে 1 গ্ৰামত কিমানটা ইলেক্ট্ৰন থাকিব এইটো গণনা কৰিব দিছে সো এতিয়া তোমালোকে নেক্সট পেজটো চোৱা এইটো আমি যেহেতু ইয়াত গ্ৰামত কৈছে তো গোটেইখিনি বস্তু আমি গ্ৰামত চাব লাগিব মনত ৰাখিবা এইটো সো এতিয়া নেক্সট পেজটো চোৱা এতিয়া তোমালোকে জানিব লাগিব মাস অফ এন ইলেক্ট্ৰনৰ ভৰ এটা ইলেক্ট্ৰনৰ ভৰ কিমান প্ৰথমতে আমি কেজিত জানো আমি জেনাৰেলি কেজিত আমি ইলেক্ট্ৰনৰ ভৰটো জানো কিমান হয় কেজি হিচাপে 9.1 * 10⁻³ কেজি এতিয়া যেহেতু আমাক প্ৰশ্নটো গ্ৰামত সুধিছে তো কেজিৰ পৰা আমি কিহত লৈ গলো এইটো গ্ৰামত লৈ গলো তাৰমানে এটা ইলেক্ট্ৰনত কিমান ভৰ থাকে কিমান গ্ৰাম থাকে এটা ইলেক্ট্ৰনত কিমান গ্ৰাম থাকে 9.1 * 10⁻28 গ্রাম থাকে হৈ গল 9.1 * 10⁻28 গ্রাম থাকে এটা ইলেক্ট্ৰনত থাকে এইখিনি হৈ গল এতিয়া আমি ইয়াক উল্টা কৈ লিখিম ইমান্য গ্ৰামত মানে ইমান্য গ্ৰামত কেইটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব হয় ইমান্য গ্ৰাম ইজ দা মাস অফ ওয়ান ইলেক্ট্ৰন মানে ইমান্য গ্ৰামত এটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰনৰ ভৰ ইমান্য গ্ৰাম তো আমি উল্টা কৈ লিখিলো হৈ গল ইমান্য গ্ৰামত এটা ইলেক্ট্ৰন থাকে এতিয়া আমাক উলিয়াব দিছে কিহত 1 গ্ৰামত তো 1 গ্ৰামত কিমানটা ইলেক্ট্ৰন থাকে উলিয়াব দিছে তো এই কাৰণে 1/this কৰিলে ইমান ইলেক্ট্ৰন হৈ যাব তো 1/9.1 * 10⁻28 ওপৰত গলে 28 হৈ যাব ইলেক্ট্ৰনছ থাকিব তাৰ পিছত নেক্সট পেজত চোৱা তোমালোকে এইটো একদম সহজে হয় এতিয়া তোমালোকে চোৱা 1 গ্ৰামত কিমান থকা ইলেক্ট্ৰনৰ সংখ্যা এখিনি মই সিম্পলি কৰি দিছো তো 1/9.1 কৰিলে ইমান পাম সাইন্টিফিক নোটেশনত লিখিব লাগে মানে সংখ্যাটো একতকৈ ডাঙৰ দহতকৈ সৰু কৰিব লাগে হেকাৰণে দশমিক বিন্দুটো ডেসিমেল পইণ্টটো আমি একৰ পিছত লৈ যাম 1.09 কৰি দিলো এটা ঘৰ যেহেতু মানে ৰাইট সাইডে নিছো সেইভাবে ৰাইট সাইডে দিলে -1 হয় এটা ঘৰ নিছো যেহেতু 1 হ'ব আৰু 10⁻28 টো আগৰ পৰাই আছে তো এইখিনি 28 ৰ পৰা -1 গলে 27 থাকিব তো ইমান্য ইলেক্ট্ৰন মানে ইমানটা ইলেক্ট্ৰনৰ ভৰ কিমান 1 গ্ৰাম বা 1 গ্ৰামত ইমানটা ইলেক্ট্ৰন থাকে তো তোমালোকে এনেকৈ বস্তুটো চাব পাৰা যে 1 গ্ৰামত ইমানটা ইলেক্ট্ৰন থাকে বা ইমানটা ইলেক্ট্ৰন 1.09 * 10⁻27 টা ইলেক্ট্ৰনৰ ভৰটো যোগ কৰি দিলে আমি কিমান পাম 1 গ্ৰাম পাম তেনেকৈ মনত ৰাখিব পাৰা তো এইটোৱে আছিল আজি